Hello guys, আজি এটা এক্সাম্পলৰ সহায়ত আমি আৰ্টিকল 14 টো বুজোৱা হওক। আৰ্টিকল 14 of the Indian Constitution says that equality before law and equal protection of law. মই লিখিত আছে দেখিব equality before law and equal protections of law. Okay, so article 14 of the Constitution part 3 ৰাহে হেতু আপোনালোকে গম পায়। এটা ইয়াত যিটা দুটা টাৰ্ম আছে equality before law and equal protection of law, এটা অলপ মানে কনসেপ্টটো বেলেগ হয়। equality before law এই বস্তুটো আহিছে আপোনাৰ মানে ব্ৰিটেনৰ পৰা, ব্ৰিটেন পাৰ্লিয়ামেণ্টৰ পৰা, আৰু ইকুৱেল প্ৰটেকশ্যন অফ ল এইটো US কনষ্টিটিউশ্যনৰ পৰা আহিছে। এতিয়া কথাটো কি হ'ল, ইকুৱেলিটি বিফৰ ল মানে কি হৈছে, লৰ চকুত সকলো সমান, মানে আইনৰ চকুত সকলো সমান, মানে চবকে সমানে ট্ৰিট কৰা হ'ব। অ'কে, আৰু ইকুৱেল প্ৰটেকশ্যন অফ ল মানে কি, মানে যিসকল ইকুৱেল তেওঁলোকক মানে সমান সমান হেৰি কৰা হ'ব। মানে ইয়াক আমি বেলেগকৈ বুজিব পাৰোঁ, ইয়াত লিখি থোৱা আছে ইকুৱেল শুড বি ট্ৰিটেড ইকুৱেলি এণ্ড আনইকুৱেল শুড বি ট্ৰিটেড আনইকুৱেলি। অ'কে, অৰ্থাৎ দুজন পাৰ্চন তেওঁলোকৰ কোৱালিফিকেশ্যনছ একেই, আৰু তেওঁলোকক ছাপ'জ দুজন পাৰ্চন মই ইয়াত ৰাখি দিছোঁ, এজন ব্যক্তি আৰু এজন ব্যক্তি, দুজনৰ কোৱালিফিকেশ্যনছ আৰু সম্পূৰ্ণ চব একেই, মানে ইয়াৰ পটেঞ্চিয়েল যিমান, ইয়াৰ পটেঞ্চিয়েল সিমান, দুইজনৰ পটেঞ্চিয়েল একেই, কাম কৰিব পৰাৰ ক্ষমতা একেই। অ'কে, অৰ্থাৎ তেওঁলোকৰ মাজত যদি সমান সমান দুইজনৰ একেই হয় তেতিয়া তেওঁলোক ইকুৱেল হয় ন। চ' ইকুৱেল শুড বি ট্ৰিটেড ইকুৱেলি। অ'কে, এওঁলোকক সমানে ট্ৰিট কৰিব লাগিব। কিন্তু ধৰি লওক এইখিনিত বেলেগ মানুহ এজন আছে, এইখিনি বেলেগ মানুহ এজন আছে চি, এ আৰু বি একেই হয়। অ'কে, এ আৰু বি একেই হয়, কিন্তু চিৰ অলপ ডিফাৰেঞ্চ আছে, চিয়ে এওঁলোকৰ সমান কাম কৰিব নোৱাৰে। অৰ্থাৎ চৰকাৰে যদি এতিয়া চিক যদি অকণমান বেলেগ চকুৰে চায়, মানে অকণমান কম ট্ৰিটমেণ্ট দিয়ে বা কম ফেভাৰ কৰে, তেতিয়া আপোনালোকে ক'ব নোৱাৰে যে চৰকাৰে এওঁক ইকুৱেল ট্ৰিটমেণ্ট দিয়া নাই। অৰ্থাৎ এইটো মানে চাব, এতিয়া ইকুৱেলিটি বিফৰ ল মানে কি আছিলে, আইনৰ চকুত সকলো সমান। এতিয়া ইকুৱেলিটি বিফৰ ল মানে আহিব এ বি চিক, ইকুৱেলিটি বিফৰ লয়ে কয় যে এ বি চিক সমানে ট্ৰিট কৰিব লাগে। অ'কে, কিন্তু ইকুৱেল প্ৰটেকশ্যন অফ লয়ে কি কয়, ইকুৱেল শুড বি ট্ৰিটেড ইকুৱেলি। এওঁলোক দুজন ইকুৱেল ন, তেওঁলোকক ইকুৱেলি ট্ৰিট কৰিব লাগে, চিক কিন্তু নকৰিলেও প্ৰব্লেম নাই। ইকুৱেল প্ৰটেকশ্যন অফ ল অৰ্থাৎ তাক বুজিবলৈ এটা এক্সাম্পল চাওঁ আহক। আমাৰ যিটো মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম, তাত থকা দুটা কোৱালিফিকেশ্যন যদি আমি চাওঁ, তাত দুটা বেলেগ বেলেগ ডিগ্ৰী আছে, মানে ষ্টেজ আছে। এটা হ'ল নন প্ৰফেশ্যনেল কোৰ্ছ কেটেগৰীৰ কাৰণে, মানে পইচা দিয়ে, ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিয়ে যাতে এণ্টাৰপ্ৰিনাৰশ্বিপটো ডেভেলপ হ'ব পাৰে ভালকৈ অসমত। আৰু ছেকেণ্ডটো হ'ব প্ৰফেশ্যনেল কোৰ্ছৰ কাৰণে। অ'কে, এতিয়া নন প্ৰফেশ্যনেল কোৰ্ছ যিবিলাক, নন প্ৰফেশ্যনেল কোৰ্ছ ক্লাছ 10লৈকে পঢ়ে, 12লৈকে পঢ়ে, বেছিকেলি ইয়াত 10লৈকে পঢ়াৰ কথা কৈছে। আৰু প্ৰফেশ্যনেল কোৰ্ছ মানে কি, ইঞ্জিনিয়াৰিং পঢ়ে, মেডিকেল পঢ়ে। অ'কে, এনেকুৱা ধৰণৰ আপোনালোকৰ টেকনিকেল এডুকেশ্যন থাকে, তেনেকুৱা দুটা কোৰ্ছ বনোৱা হৈছে। ধৰি লওক এতিয়া ফৰ নন প্ৰফেশ্যনেল কোৰ্ছ তেওঁলোকক 2 লাখ টকাকৈ দিয়া হ'ব। অ'কে, 2 লাখ টকাকৈ দিয়া হ'ব, এইফালে লিখি দিছোঁ, এওঁলোকক 2 লাখ টকাকৈ দিয়া হ'ব, আৰু এওঁলোকক দিয়া হ'ব প্ৰফেশ্যনেল কোৰ্ছৰ কাৰণে 5 লাখ। এতিয়া চাব, ইকুৱেলিটি বিফৰ লয়ে কি ক'ব, যে নন প্ৰফেশ্যনেল কোৰ্ছ আৰু প্ৰফেশ্যনেল কোৰ্ছৰ মানুহবিলাকক একে ট্ৰিট কৰিব লাগে। কিন্তু আমাৰ সংবিধানত সেইটোৱে মেনশ্যন নাই। কাৰণ চাওক, আপুনি ক্লাছ 10লৈকে পঢ়া মানুহ এজনক যিমান সুবিধা দিব, ক্লাছ ইঞ্জিনিয়াৰিং কৰা আৰু মেডিকেল পঢ়া মানুহ এজনক সমান সুবিধা দিলেতো সেইটো আনফেয়াৰ হ'ব। সেইটো কাৰণে কি কৈছে, আমাৰ ইণ্ডিয়াত ইকুৱেল প্ৰটেকশ্যন অফ লৰো মানে এটা মেনশ্যন আছে। সেইটো কাৰণে কি কৈছে, নন প্ৰফেশ্যনেল ডিগ্ৰী মানে ক্লাছ 10লৈকে পঢ়া যিসকল মানুহ আছে তেওঁলোকক ইকুৱেলিয়ে চোৱা হ'ব। তেওঁলোকক মানে যিমান মানুহ আছে, ক্লাছ 10লৈকে পঢ়া যিমান মানুহ আছে তেওঁলোকক ইকুৱেলি ট্ৰিট কৰা হ'ব। সেইটো আহিব ইকুৱেলিটি বিফৰ লৰ পৰা। আৰু এওঁলোকৰ ডিফাৰেঞ্চৰ কাৰণে যিটো বেলেগ বেলেগ ট্ৰিট কৰা হৈছে, এওঁলোকক 2 লাখ আৰু এওঁলোকক 5 লাখ দিয়া হৈছে, সেইটো আহিব ইকুৱেল প্ৰটেকশ্যন অফ লৰ পৰা। আপোনালোকে বুজি পাইছে চাগে আৰ্টিকল 14 দেট চেজ এবাউট ইকুৱেলিটি বিফৰ ল এণ্ড ইকুৱেল প্ৰটেকশ্যন অফ ল। থেংক ইউ।